দেৰগাঁৱৰ ৰঙামাটিত চুলাই মদৰ বেপাৰী প্ৰৱেশ নিষেধ। এই হুংকাৰ অসম চাহ জনজাতি ছাত্ৰ সন্থা আৰু জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ। বিগত কিছুদিন ধৰি দেৰগাঁও ৰঙামাটি চাহ শ্ৰমিকসকলৰ বসতি অঞ্চলত চুলাই মদৰ বেহা ক্ৰমান্বয়ে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। একাংশ অসাধু লোকে বিভিন্ন ৰাসায়নিক দ্ৰব্যৰে তৈয়াৰ কৰা চুলাই মদ বিক্ৰী কৰি আহিছে ৰঙামাটি চাহ বাগান অঞ্চলত। আৰু সেই চুলাই মদ সেৱন কৰি বিভিন্ন অজ্ঞাত ৰোগত ভুগিবলগীয়া হৈছে অঞ্চলবাসীয়ে। শেহতীয়াকৈ জানিব পৰা মতে চুলাই মদ কেৱল লালি গুড়ৰ পৰা তৈয়াৰ কৰা নহয়, বিভিন্ন ৰাসায়নিক পদাৰ্থৰ দ্বাৰা তৈয়াৰ কৰা হয় এই চুলাই মদ, যাৰ ফলত এই চুলাই মদ সেৱন কৰি মৃত্যুৰ মুখতো পৰিছে একাংশ। AJYCP আজি এই চুলাই মদ বন্ধ কৰাৰ দাবীত এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। এই প্ৰতিবাদত 200 গৰাকী বাগানৰ মহিলাই অংশগ্ৰহণ কৰে। আকচাই কয় যে যদি বিভাগীয় কৰ্তৃপক্ষই এই চুলাই মদৰ ব্যৱসায় বন্ধ কৰাৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ নকৰে তেতিয়াহ'লে এই ব্যৱসায়ৰ লগত জড়িত লোকক ৰঙামাটি অঞ্চলত সম্পূৰ্ণৰূপে প্ৰৱেশ নিষেধ কৰা হ'ব। ইয়াৰ লগতে লালিগুৰ ব্যৱসায়ৰ লগত জড়িত মূল মাফিয়া ৰঙামাটিৰ ৰাজকুমাৰ চাহুক অনতিপলমে কৰায়ত্ব কৰিবলৈ দাবী জনায় প্ৰতিবাদকাৰীয়ে। আচলতে আমি এই অসম চাহ জনজাতি ছাত্ৰ সন্থাই আমি কিছুদিনৰ পৰা আমি প্ৰত্যক্ষ কৰিছোঁ আচলতে ৰঙামাটি অঞ্চলত এটা বৃহৎ আচলতে এটা চিণ্ডিকেট চলা নিচিনাই চলি আছে। তেওঁলোকে কি কৰে 20-25জনীয়া এটা যি তেওঁলোকৰ গোট আছে, সেই গোটসমূহে তেওঁলোকে কি কৰে বাইকেৰে হওক বা তেওঁলোকে এই টমটমেই হওক, তেওঁলোকে আচলতে এনেকুৱা গাড়ীসমূহত তেওঁলোকে আচলতে চুলাই সৰবৰাহ কৰি ৰঙামাটি বিভিন্ন অঞ্চলত তেওঁলোকে বিক্ৰী কৰে। কিন্তু তাৎপৰ্যপূৰ্ণ কথা যে সেইসমূহ চুলাইত আচলতে বিষাক্ত কিছুমান খাৰ তেওঁলোকে ব্যৱহাৰ কৰি আচলতে সেই চুলাইসমূহ তেওঁলোকে তৈয়াৰ কৰি তেওঁলোকে ৰঙামাটিৰ নিচিনা এটা অঞ্চলত তেওঁলোকে আচলতে মানুহক দি তেওঁলোকে এই বিপদৰ সন্মুখীন হ'ব লগা হৈছে। সেই মানুহখিনিক তেওঁলোকে বিপদত ঠেলি দিছে। কিন্তু আজি আপুনি ৰঙামাটি অঞ্চলত আপুনি প্ৰায়খিনি আপুনি লাইনত গ'লে আপুনি গম পাব আচলতে কিমানৰ পিতৃ হাৰা হ'ল, কিমানৰ স্বামী হাৰা হ'ল, কিমানৰ মাক দেউতাক নাইকিয়া হৈ গ'ল আচলতে সেই চুলাই খাই। আমি ইয়াৰ পৰাই আমি প্ৰশাসনক আমি ইয়াৰ পৰা আমি দাবী জনাওঁ যে অতি সোনকালে এই যি আচলতে চুলাই ব্যৱসায়, সেই চুলাই ব্যৱসায়ৰ লগত জড়িত যিসকল লোক, সেই লোকসকলক তেওঁলোকে কৰায়ত্ব কৰি জেল হাজতলৈ প্ৰেৰণ কৰিব লাগে। আৰু লালিগুড়ৰ ব্যৱসায় যি ৰাজকুমাৰ চাহু তেওঁ ৰঙামাটিৰ পৰাই সেই ব্যৱসায় তেওঁ চলাই আছে বুলি আমি সেইদিনাখন আমি ভিডিঅ'ৰ মাধ্যমে আমি গম পালোঁ। আৰু আমি চুলাই বেপাৰী আমি যিজনক ধৰিছিলোঁ তেওঁৰ কথা উল্লেখ কৰিছে। সেয়েহে আমি প্ৰশাসনক দাবী জনাওঁ যে এই ৰাজকুমাৰ বোলা ব্যক্তিজনক তেওঁ অতি সোনকালে কৰায়ত্ব কৰি জেল হাজতলৈ প্ৰেৰণ কৰিব। হয়, আমি এইবাৰে আমি শেষ সকিয়নি দিছোঁ। ইয়াৰ পিছত আমি আৰু বেলেগ নিজৰ আচলতে আমি নিজৰ চিন্তাধাৰাৰে আমি কাম কৰিম। আচলতে আমি প্ৰশাসনক ইয়াৰ পিছত আমি আৰু দাবী নজনাওঁ, অনুৰোধো নজনাওঁ। আমাৰ যিটো ছিষ্টেমে ক'ব আমি সেইমতে কাম কৰিম। এইকাৰণে আমি কৈছোঁ ইয়াৰ পৰা যদি তেওঁলোকে শিক্ষা নলয়, ইয়াৰ পিছত কিন্তু আমি যিটো পদক্ষেপ ল'ম পৰৱৰ্তী সময়ত কিন্তু এই সমগ্ৰ ৰঙামাটি ৰাইজে গম পাব যে আচলতে আমি কি কৰিবলৈ যাম, বা প্ৰশাসনেও গম পাব যে আচলতে এই সংগঠনটোৱে তেওঁলোকে আচলতে এই চুলাইৰ বিৰুদ্ধে তেওঁলোকে কি কাম কৰিব। হয়, আমি দিনতে দেখি আহি আছে আমাৰ ৰঙামাটি অঞ্চলত বিশেষকৈ চুলাইটো বহুত বেছি প্ৰচলিত হৈছে। তাৰ কাৰণে আমি এটা বন্ধ কৰাৰ প্ৰচেষ্টা চলাইছোঁ। যিটো মানে 50 বছৰ জীয়াব সেইটো মানুহে চুলাই খাই মানে 20 বছৰতে তাৰ জীৱন ত্যাগ কৰিব লাগিছে, মানে পৰিয়াল এৰি যাব লগা হৈছে। সেইকাৰণে আমি এতিয়া আমি নিজকে সংকল্প লৈছোঁ স্থানীয় দলসমূহতে যে আমি ৰঙামাটি কিবা প্ৰকাৰে হ'লেও ৰঙামাটি চুলাইটো একেবাৰে নাইকিয়া কৰিম। আমাৰ ৰঙামাটিতো বহুত মিচিং গাঁৱৰ পৰা মদ আনি গোটেই আমাৰ ৰঙামাটিৰ যিমান মতা মানুহকেইটা চব মদ খাই ফুলি গৈছে। আৰু কিছুমান ল'ৰা ছোৱালী একমাহে হৈছে আৰু মতা মানুহটো মৰি গৈছে। আৰু তেনেকুৱা বহুত হৈ আছে তেনেকুৱা ৰঙামাটিত। আমি গোটেই দিন বাগানত কাম কৰি যাওঁ, আকৌ গধূলি হ'লে মতা মানুহ মদ খাই কাজিয়া কৰে ঘৰে ঘৰে। সেইকেইটাই আমাৰ মানে ঘৰ সংসাৰো ভাগি গৈছে। ভাগি গৈছে। এতিয়া ল'ৰাবিলাকো খায়। আমাৰ মতা মানুহে বহুত মদ খায়, চবৰ ঘৰে ঘৰে মদ এতিয়া ব্যৱহাৰ কৰা হৈছে। প্ৰায় মদৰে ধান্দাত গধূলি হ'লে ওলাই যায়। আৰু আমাৰ এনেকুৱা অৱস্থা হৈ গৈছে, মতা মানুহ হেৰাই গৈছে, আমাৰ মাথাৰ সেন্দুৰ মোহাৰ খাই গৈছে। ল'ৰা ছোৱালী খাবলৈ ধৰিলে, উৎপাত কৰিবলৈ ধৰিলে। বাগানত আমি গোটেই চুলাই মদৰ বটল পাওঁ। আমি বহুত অশান্তি শৃংখলাত কাম বন কৰি আছোঁ। মদটো বন্ধ হ'ব লাগে নেকি? বন্ধ হ'ব লাগে। আমি আগতো বহুত লাগিলোঁ, নোৱাৰিলোঁ। বহুত গালি শুনিলোঁ, বহুত সপনি শুনিলোঁ, কিন্তু মদ বন্ধ কৰিব নোৱাৰিলোঁ, কৰিলোঁ। কিন্তু এইবাৰ আপোনালোকক কৰিছোঁ, বন্ধ কৰি দিয়ক। আপোনালোকে ইতিমধ্যে গম পাইছে যে অত্যাধিক পৰিমাণে চুলাই মদৰ যিটো আমাৰ ৰঙামাটি অঞ্চলত চুলাই মদৰ যিটো ব্যৱসায় চলি আছে। আৰু আমি যোৱাকালি আমি যিটো চুলাই বেপাৰী এজনক হাতেলোতে আমি ধৰিলোঁ আৰু আমি প্ৰশাসনক চমজাই দিলোঁ। কিন্তু আমি প্ৰত্যেকবাৰে আমি তেনেকৈ ধৰণৰ কিছুমান বেপাৰীবিলাকক ধৰা হয়,
আৰু প্ৰশাসনক সমজাই দিয়া হয় কিন্তু আমাৰ এবাৰ কিন্তু শেষ কিয়নি প্ৰশাসনে যদি ইয়াৰ ওপৰত বিহিত ব্যৱস্থা নলয় কিন্তু আমি নিজেই কিন্তু হাতত আইন তুলি ল'বলৈ বাধ্য হ'ম কিয়নো আগতো আমি বিগত দিনতে ৰঙামাটিত তেনেকৈ এটা পৰিস্থিতি হৈ গৈছে যিসকল চুলাই ভাটি আছিলে সেইসকল উচ্ছেদ হৈছিলে তাৰ উপৰিও এতিয়া ৰঙামাটিত সেই বস্তুটো নাইকিয়া হৈছে কিন্তু একচামে মিচিং সম্প্ৰদায়ৰ লোকে কিছুমান লোকে কিন্তু এই কাৰবাৰটো এতিয়াও কিন্তু ৰঙামাটি অঞ্চলত চলাই আছে কিন্তু আমি অসম চাহ জনজাতি ছাত্ৰ সন্থা ইয়াক গৰিহণা ধিক্কাৰ দিছোঁ আৰু এইসকলক আমি জনাই দিব বিচাৰিছোঁ যে আপোনালোকে চুলাই মদ যদি ব্যৱসায় কৰিব আছে আপোনালোকৰ গাঁৱত কৰক আমাৰ কিন্তু বাগান অঞ্চলত কিন্তু এইবোৰ সোমোৱাটো নিষেধ কৰিছোঁ আমি ভৱিষ্যত দিনত যদি এনেকৈ ধৰণৰ আপোনালোকে যদি কামবোৰ কৰে আমি কিন্তু আইন হাতত তুলি ল'বলৈ বাধ্য হ'ম আৰু যিজন মূল কাৰণ হৈছে এই চুলাই মদৰ যিটো মেইন বেহা লালিগুৰৰ যিটো মাফিয়া আমি ৰাজকুমাৰ চাহু বোলাজন ৰঙামাটিৰে হয় তেখেত কিন্তু ইয়াৰ পৰাই তেওঁ গোটেই কণ্ট্ৰল বুটামটো আছে তাত তেখেতে ৰঙামাটিত হওক ৰাঙলিটিঙত হওক মিচিং গাঁৱত হওক সম্পূৰ্ণভাৱে চুলাই বেপাৰীসকলক কিন্তু এই লালিগুৰৰ অবৈধ যিটো লালিগুৰৰ ব্যৱসায়ৰ যিটো যোগান ধৰিব লাগে সম্পূৰ্ণভাৱে তেখেতে কিন্তু যোগান ধৰি থাকে আমি পুলিচ প্ৰশাসনক আমি যোৱাকালি আমি এজাহাৰ দাখিল কৰিছোঁ তেখেতৰ ওপৰত আৰু আমি 24 ঘণ্টাৰ সময়সীমা বান্ধি দিছোঁ তেখেতক অতি সোনকালে কৰায়ত্ব কৰিব লাগিব নতুবা আমি কিন্তু ৰাজপথৰ দৰে আমি কিন্তু আন্দোলন কৰিবলৈ বাধ্য হ'ম আৰু থানাও ঘেৰাও কাৰ্যসূচী কৰিম কিন্তু আমি এইবাৰ কিন্তু কোনো কাৰণত খাৰি যাব নোৱাৰিব পুলিচ প্ৰশাসনেও পিছফালে হুকিব নোৱাৰিব কোনো কাৰণত আমাৰ কাৰণে বাচিব নোৱাৰিব কিন্তু সম্পূৰ্ণভাৱে ৰঙামাটিত চুলাই কিন্তু নিষিদ্ধ হ'ব লাগিব আৰু প্ৰশাসনে ইয়াৰ ওপৰত তৎপৰভাৱে পূৰা উচিত ব্যৱস্থা ল'ব লাগিব নতুবা আমি অসম চাহ জনজাতি ছাত্ৰ সন্থা তেখেতসকলক আবকাৰী বিভাগত পুলিচ বিভাগক আমি কৈ দিছোঁ এইবাৰ কিন্তু তেখেতসকলে কিন্তু উচিত ব্যৱস্থা লাগিব কিন্তু আমিও এই প্ৰশাসনক সমজাই দিছোঁ এইবাৰ হাতে লোটে ধৰি সমজাই দিছোঁ এইবাৰ কিন্তু এৰিলে কিন্তু ইয়াৰ আমি বিকল্প কিন্তু এইবাৰ আমি নিজে আন হাতত তুলি ল'ম কিন্তু এইবাৰ কিন্তু এৰা নহ'ব দেৰগাঁৱৰ পৰা ভূপেন শইকীয়াৰ ৰিপৰ্ট এনি ভাৰত 24